প্ৰিয় দৰ্শক, মই আজি এটা গণিতৰ পূৰণৰ যাদু দেখুৱাম। গণিতটো চাই আৰু বুজি পালে বৰ মজা পাব। গতিকে ভিডিঅ'ৰ এই যাদুটো সম্পূৰ্ণকৈ চাব, তেতিয়াহে বুজি পাব, মজা পাব। বলক তেন্তে আৰম্ভ কৰোঁ মোৰ এই গণিতৰ পূৰণৰ যাদুটো। এয়া চাওক, ইয়াত মই এটা পূৰণ অংক লিখিছোঁ। 38 আৰু 32। এইটো এটা পূৰণ অংক। মাল্টিপ্লাই কৰিব লাগে, মাল্টিপ্লিকেশ্যন মাল্টিপ্লাই কৰিব লাগে। এই মাল্টিপ্লাইটো পূৰণ অংকটো অতি সহজে কৰিব পৰা যাব। মই যাদুৰ দ্বাৰা কৰি দেখুৱাম, ঠিক আছে? এতিয়া চাওক, মই তৎক্ষণাত কৰি দেখুৱাইছোঁ। এইটো হ'ব এই অংকটোৰ পূৰণফল, অৰ্থাৎ উত্তৰটো। চাওক, 2 ছেকেণ্ডত এই অংকটো মই কৰি পেলালোঁ। ঠিক তেনেকৈ এই অংকটো চাওক, 63, 67। এইটো পূৰণ কৰিব লাগে, মাল্টিপ্লাই কৰিব লাগে। এইটো তৎক্ষণাত কৰিব লাগিব। চাওক, মই তৎক্ষণাত কৰি দিছোঁ। এয়া 4221। এইটো পূৰণ কৰি এই উত্তৰটো পাইছোঁ। চাওক, অতি সোনকালে নিমিষতে এই অংকটো পূৰণফল কৰি দিলোঁ। কিন্তু এই অংকটো কৰোঁতে বহু সময় ল'ব। চাওক, মই কৰি দিছোঁ। এইটো চাওক, দি আছে ইয়াতে 63, 67। এইটো আমি সাধাৰণতে পূৰণ কৰোঁ কিমান? 21 আৰু থাকিল 2, 42, 40, 44, 6 3 গুণ 18, 18 8 আৰু থাকিল 1, 6 গুণ 36, 37, 37, 1 আৰু 2 থাকিল 1, আৰু 2 থাকিল 1, 3 1 4। চাওক, 4221। এইটো লং প্ৰচেছ আৰু ইয়াত সময় লৈছে বহুত। কিন্তু এইটো চাওক, মই তৎক্ষণাত 2 ছেকেণ্ডৰ ভিতৰত উত্তৰটো উলিয়াই দিছোঁ। চাওক, কিমান এটা সহজ, যেন যাদু। এয়া হ'ল মেথমেটিক্সৰ ট্ৰিক। এই ট্ৰিকটো ব্যৱহাৰ কৰি অতি সহজে এই অংক, পূৰণৰ অংকবোৰ কৰিব পাৰি। এতিয়া চাওক, 74, 76। এইটো পূৰণ কৰিব লাগে। এইটো পূৰণ কৰোঁতে বহু সময় ল'ব, কিন্তু এতিয়া মই অংকটো কৰি দিছোঁ তৎক্ষণাত। চাব, এই চাওক, হৈ গ'ল। 2 ছেকেণ্ডৰ ভিতৰত উত্তৰটো পাই গ'লোঁ। দেখিছে?
কিমান এটা সহজ কিন্তু এনেকৈ লং প্ৰচেছ হ'ব গতিকে কেনেকৈ কৰিব ইয়াৰ এটা ট্ৰিক আছে ট্ৰিকটো মই দেখুৱাই দিছোঁ ভালদৰে চাব ঠিক আছে এতিয়া চাওক ইয়াতে 6 আছে তাৰমানে 6 + 4 এই দুটা যোগ কৰিলে 10 হ'ব লাগিব 10 এই দুটা 6 4 যোগ কৰিলে 10 হ'ব লাগিব 6 + 4 = 10 6 + 4 6 4 6 4 10 ঠিক আছে আকৌ এইটো দেখিছে 7 7 এই দুটা এটা 7 7 এই দুটা একে হ'ব লাগিব সেম হ'ব লাগিব 7 7 সেম হ'ব লাগিব একে তেতিয়া কি কৰিম এইটোৰে এইটোক পূৰণ কৰিলো 24 পালো আকৌ এই দুটা যেটো একে ইয়াৰ এটা আমি +1 কৰিম যেনে 7 + 1 = 8 ইয়াৰ লগত 7 + 1 কৰিম 8 পাম 8 পালে 8 আৰু 7 হ'ব 8 7 গুণ 56 56 8 7 যা 56 গতিকে এইটো হ'ল ট্ৰিক এই ট্ৰিকটো ইউজ কৰিলে অংকটো সহজতে কৰিব পৰা যায় এতিয়া চাব মই কেনেকৈ কৰিছিলোঁ এতিয়া চাব মই চিম্পল এটা লৈছোঁ 37 3 এই দুটা মই সেম একে লৈছোঁ সেম 3 3 সেম এয়া সেম একে সংখ্যা লৈছোঁ আকৌ একে সংখ্যা থাকিব পাৰে এনেকুৱা অংকত একে সংখ্যা যদি থাকে সেম আৰু 7 + 3 থাকিব যদি থাকে কাৰণ 7 + 3 10 হয় ইয়াত 7 + 3 10 হ'ব 7 + 3 10 হয় গতিকে কি লিখিম 7 3 = 21 আৰু ইয়াৰ এটা 1 প্লাছ কৰিম 3 + 1 4 4 3 = 12 এনেকৈ কৰিব পাৰে ইয়াৰ লগত এটা +1 3 1 যোগ কৰিম 3 1 4 4 3 গুণ 12 আৰু 7 3 গুণ 21 সহজতে কৰিব পাৰি চাব লাগিব এইটো 10 হয় না নহয় 10 হয় তেতিয়াহ'লে ডাইৰেক্ট পূৰণ কৰি দিলে হ'ল চাব লাগিব এইটো একে হয় না নহয় যদি একে হয় ইয়াৰ লগত +1 কৰি পূৰণ কৰি দিলে হ'ল তেতিয়া উত্তৰটো অতি সহজে পাই যাম এনেকুৱা ধৰণৰ পূৰণৰ অংকৰ ক্ষেত্ৰত এই ট্ৰিকটো ব্যৱহাৰ কৰিব পাৰি তেতিয়াহ'লে গাইজ আজিলৈকে বাই বাই